का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। গোপালনে আজি আমাৰ ৰাজ্যৰ বহু লোকক কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিছে আৰু প্ৰদান কৰিছে উপাৰ্জনৰ পথ। গোপালনৰ জৰিয়তে আত্মসংস্থাপনৰ এক সুন্দৰ উদাহৰণ দাঙি ধৰিছে বজালীৰ মগুৰিয়াৰ গিৰিধৰ কাকতিয়ে। সুদীৰ্ঘ 10 বছৰ কাল পাঠশালাৰ এখন হোটেলত পুৱা 7 বজাৰ পৰা নিশা 10 বজালৈ কাম কৰিও মাহেকত যি পইচা পাইছিল সেই পইচাৰে পৰিয়ালটো ভালদৰে চলাব পৰা নাছিল। সেয়ে 2016 চনত মাত্ৰ এজনী গাইৰে আৰম্ভ কৰে এই গোপামখন। বৰ্তমান শ্ৰী কাকতিৰ গোপামত দৈনিক গড়ে 55 লিটাৰকৈ গাখীৰ উৎপাদিত হয়। গোপালনৰ জৰিয়তে বৰ্তমান তেওঁৰ পৰিয়ালটো সুন্দৰভাৱে পোহপাল দিয়াৰ লগতে পুৰণা ঘৰটোৰ ঠাইত এটা নতুন পকী ঘৰো নিৰ্মাণ কৰিছে। আগতে মই দোকানত চেলমেন আছিলোঁ, চাহৰ দোকানত চেলমেন থাকি ৰাতিপুৱা 6টাৰ পৰা ৰাতি 9টালৈকে থাকিব লাগে। মই 7,000 দৰমহা দিয়ে, 7-8,000 টকা দিয়ে আৰু দিলে মোৰ ঘৰ নচলে। ঘৰ নচলাৰ কাৰণে মই ছাৰৰ আমাৰ বজালীৰ ডক্টৰ হিতেশ পাঠকৰ লগত আলোচনা কৰিলোঁ। ছাৰ মোৰতো ঘৰ নচলে, ছাৰে ক'লাক এটা গৰু আনা। গৰু আনি সেই গৰুটোক বেজি চেজি দি গাখীৰ বেছি মই আগে ফাৰ্মত দিছিলোঁ, সমাবেত দিছিলোঁ। সমাবেত দিওঁতে গাখীৰৰ দাম 38 টকা দিয়ে। 38 টকাত আমি পুগচাব নোৱাৰোঁ। তাৰপাছত মই মেডিকেলৰ আমাৰ এখনিত 50 টকাকৈ দিলোঁ। এতিয়া 50-60 টকা দিয়ে মানুহৰ ঘৰে ঘৰে মই গাখীৰটো 50-55 লিটাৰ গাখীৰ বিলাই আহি মই আৰু গৰু সেই প্ৰতিপালন কৰোঁ। ৰাতি 10টা-9টালৈকে লাগি যায় মোৰ। খুব কষ্ট কৰিছোঁ। কষ্ট কৰি মই ল'ৰা ছোৱালী দুটাক প্ৰাইভেটত পঢ়াই আছোঁ। আৰু ছাৰে আমাক ৰাতি যদি 2টা বজাতো লাগে, ছাৰে আমাৰ পাঠক ছাৰে 2টা বজাত লাগিলেও গৰু কটাক চাই। মই যদি ফোন কৰোঁ ছাৰে 2টা বজাত আগতে আহিব লাগিব, আমি যে কাবে লৈ আহোঁ, ছাৰেও আহে নিজে আহি সেনেকৈ ছাৰে পূৰা লাগি থাকে ফাৰ্মখনত। লাগি সেইখিনি উন্নত হৈছে আৰু হৈ ঘৰ দুৱাৰ বান্ধিলোঁ। সেনেকৈ বান্ধি এতিয়া মই চলি আছোঁ এনেকৈ আৰু। আপুনি হোটেলত কিমান বছৰ কাম কৰিলে আৰু হোটেলখন কেতিয়া স্থাপন কৰিলে আপুনি? মই হোটেলত 13 বছৰ আছোঁ। 13 বছৰ থাকি মই ঘৰ চলাব নোৱাৰোঁ। পাঠক ছাৰক আলোচনা কৰি মই গৰু মোটামুটি 16 চনত মই গৰু আনিলোঁ। গৰু আনি মই এই এনেকৈ স্থাপন কৰি এই গৰুৰ উন্নতি দি মই ঘৰখনো চলিছোঁ। ল'ৰা দুটাক প্ৰাইভেটত পঢ়াওঁ, মই তাতো দিব লাগে। এতিয়া মোৰ অসুবিধা নাই, লাহে লাহে মোৰ উঠি আছে। গৰু চৰু কিনি ছাৰে কিন্তু মোক যথেষ্ট হেল্প কৰিছে। আপোনাৰ এটা গৰুৰ পৰা আজি ইমানখিনি গৰু হৈছে নহয় জানো? বৰ্তমান আপোনাৰ ছাৰে বেজি দিয়ে। ডাঙৰ গৰু কিমান আছে আৰু পোৱালি কিমান? ডাঙৰ গৰু মোৰ 7টা আছে আৰু পোৱালি আছে 5টা। আৰু গড়ে আপোনাৰ মোটামুটি গোটেই বছৰটোৱে 50 লিটাৰৰ ওপৰত থাকে? 55-50 সেইখিনি থাকে আৰু মাহত এতিয়া আপোনাৰ ধৰক খৰচ বাদ দিলে আপোনাৰ লাভ কিমান মান হয় এই গোপামখনৰ পৰা? এই গোপালনখনত আমাৰ খৰচ মোটামুটি 40,000 মান যায়। খেৰে মলে ডাক্তৰে এনেকৈ 40,000 মান যায়। যাৰ পাছত মোৰ মোটামুটি 30-25 হাজাৰ টকা ৰয় আৰু চলিব পাৰোঁ আৰু কিবা। আৰু কেতিয়াবা ধৰক গৰু বিক্ৰী কৰি দিলে আৰু বেছি পইচা পায়? বেছি দামৰাগিলা বেচিলে কিন অলপ আগতে মই এটা দামৰা বেচিছোঁ 21,000 টকাত। আৰু গোবৰ বিক্ৰী কৰিও পোৱা যায়? গোবৰ নেবেচোঁ, মই গোবৰ সাৰ নেবেচোঁ। খেতি কৰে নেকি? নাই, এই খালক যে খাল আছে এটা, খালটোত মাছ আছে, এই চাইনিজ মাগুৰ, এই চাইনিজ মাগুৰে খায়। আপুনি কিন্তু গোবৰ গেছ স্থাপন কৰা নাই ন? কৰা নাই। সেনেকৈ চলি আছোঁ আৰু ছাৰে কিন্তু মোক যথেষ্ট হেল্প কৰিছে। শ্ৰী কাকতিয়ে উন্নত জাতৰ ঘাঁহ খেতিৰ বাবে ৰাষ্ট্ৰীয় পশুধন অভিযান NLM-ৰ অধীনত 4,000 টকাৰ অনুদানো লাভ কৰিছে। ইয়াৰ উপৰিও পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পৰা সম্পূৰ্ণ সহায় সহযোগিতা লাভ কৰিছে।
এই বিষয়ে গিৰিধৰ কাকতিয়ে এনেদৰে কয়। আমি জনাত আপুনি ঘাঁহ খেতিও কৰিছিলে। ঘাঁহ খেতিৰ চৰকাৰৰ পৰা কাৰণে মোক আপুনি চৰকাৰৰ অনুদান পৰা পাইছে। 4,000 টকা পাইছোঁ। হয়। কিবা আঁচনিটো কি আছিল বাৰু নাম? NLM, আঁচনি, NLM, National Livestock Mission, হয়। সেইটো তাৰ পৰা 4,000 টকা পাইছোঁ। ঘাঁহ খেতিটো কৰি গৰুৱে খুৱাইছোঁ। কি ঘাঁহ খেতি কৰিছিল জানেনে আপুনি? নামটো এই ৰীণা থাকে, ৰীণা নেপিয়াৰ থাকে। নেভিয়াৰ আৰু এনেই আপুনি ঘাঁহ খেতি কৰে নে নাই গৰুৰ কাৰণে? কৰোঁ। কিমান মাটিত কৰে আপুনি ঘাঁহ খেতি? মোটামুটি 2 বিঘামান মাটিত কৰোঁ। আৰু চৰকাৰৰ পৰাতো পালেই ধৰক 4,000 টকা। আৰু নিজৰ পইচাৰে গুটি কিনি হ'লেও বা আপুনি নিজাকেও খেতি কৰে? চৰকাৰেও দিয়ে গুটি কেতিয়াবা। হয়। সেইটো আহিলে কিন্তু চৰকাৰে দিয়ে সেইটো। আৰু নাহিলেও আপুনি নিজাকে কৰোঁ। এই ঘাঁহ খেতিখিনি কৰাৰ ফলত ধৰক আপোনাৰ কি লাভ হোৱা বুলি ভাবে আপুনি? অলপ খেৰটো দানা কম, অলপ খৰচটো কম হয়। হয়। অলপ কষ্ট হয় কাটি আনিব লাগিলে, কাটি আনি গৰু কটাক দিব লাগে। আৰু দানাটো আৰু খেৰটো কম লাগে। আৰু গৰু কটা অলপ পুষ্টাই হৈ থাকে। আৰু আপুনি ইতিমধ্যে কৈছে যে এই গো পামৰ পৰা হোৱা উপাৰ্জনেৰে আপুনি এই পকী ঘৰটো সাজিছে। হয়। আৰু পূৰ্বতে আপোনালোকৰ সৰু খেৰী ঘৰ আছিলে। এই আগত দেখি আছে সেইটো চাই। আৰু গোটেইখিনি আপুনি গো পামৰ উপাৰ্জনেৰে কৰিছে। আৰু ভৱিষ্যতে আপোনাৰ কি কি কৰাৰ পৰিকল্পনা আছে? এতিয়া মোৰ আশা আছে বহুত। মোৰ এইটো খুব ইচ্ছা, তাৰমানে সৰুৰ পৰাই খুব ইচ্ছা আছে। মই অলপ এতিয়া ডাঙৰ কৰিব বুলি চৰকাৰে মোক কিবা সাহাৰ্য দিলি মই আৰু ডাঙৰ কৰি নিম। আজি গো পালনক লৈ গিৰিধৰ কাকতি সম্পূৰ্ণ সুখী আৰু সন্তুষ্ট। এখন গোপাম পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিলেহে গোপামখনত বেমাৰ আজাৰ কম পৰিমাণে হ'ব আৰু ইয়াৰ ফলত লাভৰ পৰিমাণ বাঢ়িব। সেয়েহে গোহালি সদায় চাফ চিকুণকৈ ৰাখিব লাগে। গোহালিৰ মজিয়াখন অতি গুৰুত্বপূৰ্ণ। অপৰিকল্পিতভাৱে নিৰ্মাণ কৰা মজিয়াত মলমূত্ৰ, ব্যৱহৃত পানী আদি জমা হৈ দূষিত পৰিৱেশৰ সৃষ্টি কৰে। ফলত গৰুবোৰৰ নানা ৰোগ হ'ব পাৰে। এই বিষয়ে বজালীৰ পশু চিকিৎসা বিষয়া ডাক্তৰ হিতেশ পাঠকে এনেদৰে কয়। আজি গোপামৰ জৰিয়তে বজালী অঞ্চলত মোটামুটি 5-6 হাজাৰ পৰিয়াল আত্মসংস্থাপন হ'ব পাৰিছে। আৰু এই গোপামৰ জৰিয়তে কেনেকৈনো আগবাঢ়িব পাৰি, তাৰপিছত কেনেকৈ এখন গোপাম বেমাৰ নোহোৱাকৈ ৰাখিব পাৰি বা পৰিপুষ্টিসন্মতভাৱে কেনেকৈ খাদ্যবিলাক খুৱাব লাগে সেই বিষয়ে মই ক'ম। এখন গোপাম পৰিষ্কাৰ পৰিচ্ছন্নতা হ'ব লাগে। আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা হ'লে বিভিন্ন ধৰণৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি। যেনে গাই গৰুৰ ক্ষেত্ৰত মেষ্টাইটিছ বা উহাৰ ফুলা বেমাৰ এটা আছে, যিটো বেমাৰ হ'লে গাইজনীৰ গাখীৰো বন্ধ হয় আৰু ইকনমিকেলি মানে আৰ্থিক দিশত ফাৰ্মাৰজনে লোকচানত ভৰিব লগা হয়। আৰু আনহাতে এনেকুৱা হয় যে গাইজনী যদি আমি পৰিষ্কাৰ পৰিচ্ছন্নভাৱে গোহালিত নাৰাখোঁ, সেই বেমাৰটো হৈ থাকে, তেতিয়াহ'লে ইকনমিকেলি সেই গোপালকজনে বহুত আৰ্থিকভাৱে দুৰ্বল হয়। আমি এতিয়া গোহালি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব লাগে। গোহালি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব লাগে কেনেকৈ? আমি সদায় ৰাতিপুৱা আৰু গধূলি পৰিষ্কাৰ কৰিব লাগে। আৰু পৰিষ্কাৰ কৰিলে আমি ডিটাৰজেণ্ট চলুশ্যন যেনে এই ফাৰ্মিটাইজাৰ আছে, চেনিটাইজাৰ আছে, এনেকুৱা ধৰণৰ এই ডিটাৰজেণ্ট চলুশ্যনেদি চাফা কৰিব লাগে। তাৰপিছত গোহালিটোৰ চাৰিওফালে আমি ব্লিচিং পাউডাৰ ছটিয়াব লাগে, যাতে মাইক্ৰ' অৰ্গেনিজিম যিবিলাক বীজাণুজনিত ৰোগ আছে, এই বীজাণুজনিত ৰোগবিলাক যাতে ধ্বংস হয়। সেই বীজাণুজনিত ৰোগৰ পৰাই আমাৰ মেষ্টাইটিছটো হয়। এই মেষ্টাইটিছটো হ'লে অসুবিধা হয়, গতিকে আমি ইয়াৰ পৰা হাত সাৰিব পাৰোঁ। তাৰোপৰি এনেকুৱা ধৰণৰ এইখন এখন গিৰিধৰ কাকতিৰ ফাৰ্ম। এইখন যথেষ্ট পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱে হৈছে আৰু তেখেতৰ ফাৰ্মখন ময়ে চোৱা চিতা কৰোঁ। তেখেতৰ এনেকুৱা ধৰি লওক এই যিটো মেষ্টাইটিছ বেমাৰ, এই বেমাৰটো নহয়েই। আনহাতে এই পোৱালিবিলাক আছে, এই পোৱালিবিলাকৰ যিখিনি আছে এই কৃমিজনিত ৰোগ, তেওঁ সময়ে সময়ে কৃমিৰ ঔষধ খুৱায়, গতিকে কৃমিজনিত ৰোগটো নহয়। গতিকে আমি এনেকুৱাই যদি এই পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱে ৰাখোঁ আৰু তাৰপিছত যদি এখন ফাৰ্মত ফাৰ্মাৰজনে সময়ে সময়ে প্ৰতিষেধক চিটা দিয়ে, যেনে প্ৰতিষেধক চিটা আমাৰ বিভাগীয় তৰফৰ পৰা HSBQ আহিছে, FMD আহিছে। আমি এই ফাৰ্মবিলাকত বজালী অঞ্চলত, অন্যত হয় নহয় ক'ব নোৱাৰোঁ, কিন্তু বিশেষকৈ বজালী অঞ্চলত আমাৰ বিভাগীয় তৰফৰ পৰাই প্ৰতিষেধক চিটাটো দিয়া হয় সময়ে সময়ে।
উন্নত জাতৰ গাই গৰুবোৰৰ মাজে সময়ে মেটাবলিক অৰ্থাৎ বিপাকজনিত ৰোগত আক্ৰান্ত হ'ব পাৰে। বিপাকজনিত ৰোগৰ ভিতৰত গাই গৰুসমূহ সাধাৰণতে মিল্ক ফিভাৰ, কিটোচিছ আদি ৰোগত আক্ৰান্ত হয়। এনে ৰোগৰ বিষয়ে ডাক্তৰ হিতেশ পাঠকে এনেদৰে কয়। আমাৰ এতিয়া প্ৰতিষেধক চিটা দিয়াৰ ফলত চবকা বেমাৰ, HSBQ, গলফুলা বেমাৰ বা টেটুৱা বেমাৰ এইবিলাক খুব কম হয়। কিন্তু এটা কথা ঠিক, আমাৰ যিটো মেটাবলিক বেমাৰ মানে এই বেমাৰটো খুবেই হয়, কাৰণ কিয় ইয়াত আমাৰ কনচেনট্ৰেট ফিডৰ ওপৰত নিৰ্ভৰ কৰে, মানে সুষম আহাৰৰ ওপৰত বেছিভাগ গোপালকে নিৰ্ভৰ কৰে। গতিকে এই সুষম আহাৰ খোৱালে আমাৰ নিউট্ৰিশ্যনটো কিছু পৰিমাণে কম হয়। গতিকে আমি আমাৰ ইয়াতে দেখিছোঁ, আৰু এতিয়া ঠাণ্ডা পৰিছে, যেনে মিল্ক ফিভাৰ বেমাৰটো বা কিটোচিছ বেমাৰটো বেছিকৈ হয়। গতিকে আমাৰ গোপালকক মই এই চেগতে জনাব খোজোঁ যে আমাৰ সাধাৰণতে মিল্ক ফিভাৰ বা কিটোচিছ বেমাৰ নোহোৱাৰ কাৰণে কেলছিয়াম জাতীয় ছাপৰ্টিভ থেৰাপি খুৱাব লাগে, ডেইলি খুৱাব লাগে। আৰু দানাৰ নিৰ্ভৰ কৰাৰ উপৰিও আমি অলপ হ'লেও কেঁচা ঘাঁহ দিব লাগে। গতিকে এই কেঁচা ঘাঁহখিনি যদি পায় তেতিয়াহ'লে নিউট্ৰিশ্যনটো সম্পূৰ্ণভাৱে পায়। গতিকে এখন গোপাম সফল হ'বলৈ হ'লে আমি নিউট্ৰিশ্যন ছাইডতো লক্ষ্য ৰাখিব লাগিব, ভেকচিনৰ ছাইডতো লক্ষ্য ৰাখিব লাগিব, পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱেও লক্ষ্য ৰাখিব লাগিব। সাধাৰণতে অধিক গাখীৰ দিয়া বৰ্ণসংকৰ গাই গৰু মেষ্টাইটিছ অৰ্থাৎ উহাৰ ফুলা ৰোগত আক্ৰান্ত হয়। এই ৰোগ বীজাণুৰ পৰা হয়। উহাৰ ফুলা ৰোগৰ লক্ষণসমূহ হ'ল উহাৰ ৰঙা পৰি ফুলি উঠে আৰু টান হয়, উহাৰৰ বিষ থাকে, চুলে জঁপিয়ায়, গাখীৰ পনীয়া হয় আৰু গৰম কৰিলে ফাটি যায়। কেতিয়াবা গাখীৰৰ লগত তেজ ওলায়। কেতিয়াবা উহাৰৰ বাট বন্ধ হৈ যাব পাৰে। উহাৰ ফুলা ৰোগ নহ'বৰ বাবে গোহালি ঘৰটো চাফ চিকুণ আৰু শুকানকৈ ৰাখিব লাগে। খিৰোৱাৰ আগতে উহাৰখন ভালকৈ ধুই ল'ব লাগে। গাখীৰ খিৰোৱাৰ সময়ত বেমাৰী গৰুজনীৰ গাখীৰ সকলোতকৈ শেষত খীৰাব লাগে। উহাৰ ফুলা ৰোগৰ বিষয়ে ডাক্তৰ হিতেশ পাঠকে এনেদৰে কয়। এতিয়া আমাৰ এই যিটো মেষ্টাইটিছ বেমাৰ, এই মেষ্টাইটিছ বেমাৰটো নিৰ্ভৰ কৰে কেতিয়াবা গোৱালজনৰ ওপৰতো। গোৱালজনে যদি ৰেগুলাৰলি গাখীৰটো নিখীৰায়, মানে ৰাতিপুৱা 7টাত খীৰাইছে, ৰাতিপুৱা সেই 7টাত বা 7:30টাত খীৰাব লাগে, আৰু সন্ধিয়া 5টাত খীৰাইছে 5টাতে খীৰাব লাগে। যদি অলপ টাইমৰ খেলি মেলি হয়, 2-3 ঘণ্টা যদি খেলি মেলি হয়, তেতিয়া বেছিকৈ গাখীৰ দিয়া গাইৰ এই বেমাৰটো হ'ব পাৰে, আৰু হয়ও। মই দেখিছোঁ প্ৰেক্টিকেলি, বাস্তৱসন্মত দিশত দেখিছোঁ, যিবিলাক মানে এই গোপাম আছে, যিবিলাকৰ গোপামৰ গোৱালবিলাকৰ এইটো ইৰেগুলাৰ হয়, গাখীৰ খীৰাওঁতে এই বেমাৰটো হয়েই। গতিকে গোৱালবিলাকে যাতে সময়মতে নিয়মিতভাৱে গাখীৰটো খীৰায়, এই বেমাৰটো নহয়। গতিকে এনেকুৱা ধৰণে যদি এজন গোপালকে গোপামখন ৰাখে, পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱে ভেকচিনেশ্যন নিয়মিতভাৱে দিয়ে, পেলুৰ দৰৱ নিয়মিতভাৱে দিয়ে, তেতিয়াহ'লে তেওঁ সেই গোপালকজনৰ সফলতাৰ যিটো হাৰ সেইটো 100%। গতিকে এজন গোপালকে আমাৰ বজালিতো বেছিভাগ গোপালকে সফলতা হৈছে। আৰ্থিক দিশত মই অলপ আগতে কৈছোঁ, 5-6 হাজাৰ পৰিয়াল আৰ্থিক দিশত গোপালনৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰিছে। গতিকে মই অন্য অঞ্চলৰ গোপালককো জনাওঁ, যাতে গোপাম এখন কৰিবলৈ হ'লে তেওঁৰ নিজৰ পৰিশ্ৰম, ধৈৰ্য এইখিনি দৰকাৰ হ'ব, আৰু তেওঁ নিজেই ছাকচেছ হ'ব পাৰিব। গতিকে এইখিনি মই অন্য ঠাইৰ গোপালকক জনাওঁ যে তেওঁলোকেও এই গোপামৰ জৰিয়তে যথেষ্ট পৰিমাণে আৰ্থিক দিশত স্বাৱলম্বী হ'ব পাৰিব। আমি গোপালকসকলক এই দিশবোৰলৈ মনোযোগ দিবলৈ আহ্বান জনালোঁ। আপোনালোকে কি ভাবি এই পামখন আৰম্ভ কৰিলে?
আমি 8জন বন্ধুই লগ হৈ 2021 16 জুনত আমি পামখন আৰম্ভ কৰিছিলোঁ আৰু আমাৰ উদ্দেশ্য এটোৱে আছিল যে আমাৰ বহুত এই লকডাউনৰ সময়ত আমি আৰ্থিকভাৱে বহুত হৈছিল টানকিয়াল হৈছিলোঁ আৰু বহুত আমাৰ চলাৰ কাৰণে বহুতখিনি অসুবিধা হৈছিলে তেতিয়া আমি ভাবিছিলোঁ যে আমি গোটেইকেইজন বন্ধু লগ হৈ আমি যেটো লাইভষ্টকৰ ওপৰত আমি যদি এখন ফাৰ্ম খুলিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আমি ভৱিষ্যতে বা উপকৃত হ'ম নেক্সট আমাৰ মানে আৰ্থিকভাৱে আমি কিছু আমাৰ চলাৰ কাৰণে দিকটো উজ্জ্বল হ'ব সেইভাবে আমি 2021 16 জুনত আধা ইলা স্থাপন কৰিছিলোঁ ইয়াৰে আৰু তেতিয়া আমি প্ৰথমতে আমি ষ্টাৰ্ট কৰিছিলোঁ আমাৰ গাহৰিৰ দ্বাৰাই আমি প্ৰথমতে 4টা গাহৰি আনিছিলোঁ তাৰপিছত গাহৰি আনাৰ পিছত তাৰপিছত 4টা আনাৰ পিছত আৰু আমি অলপ বঢ়াৰ কাৰণে চেষ্টা কৰিলোঁ আমি তাৰপিছত আৰু 15টা গাহৰি আনিলোঁ এতিয়া বৰ্তমান আমাৰ 19টা গাহৰি আছে আৰু লগতে গাহৰি আনাৰ পিছত আমি লোকেল যেটো আমাৰ কুকুৰা হেতু একচুয়ালি আমি প্ৰায়ভাগ দেখাব কিনিব গ'লে যে লোকেল কুকুৰা আজিকালি নাপায় হেতু মানে হয়তো ফাৰ্মত মানে সেই আসল লোকেলটো নাপায় আমি ভাবিছোঁ যে লোকেল একদম আসল লোকেলটো যদি আমি ইয়াত বজাৰত দিব পাৰোঁ তেতিয়াহ'লে আমি নিশ্চয় অলপ কিছু গ্ৰাহকৰো সুবিধা হ'ব আমি তাৰ পৰা লাভৱান হ'ম সেইভাবে আমি ফাৰ্মখন ষ্টাৰ্ট কৰিছিলোঁ আৰু কি আমি দেখিছোঁ যে ছাগলীও ৰাখিছে আপোনালোকে আমি ছাগলী ৰাখিছোঁ ছাগলী এতিয়া 13জনী ছাগলী আছে আমি ভাবিছোঁ ছাগলী মানে এনেকুৱা এটা বিটেল মানে আমি মতা আনিছোঁ বিটেল মতাটোৰ দ্বাৰা আমি ক্ৰছ মানে সেই কৰি মেথন যেন উন্নত জাতৰ আমি ছাগলী সেই বজাৰত উলিয়াব পাৰোঁ সেইটো এটা আমাৰ প্ৰচেষ্টা আৰু আমাৰ লগতে আছে আমি অলপতে আমি ব্ৰইলাৰ ফাৰ্মখন ষ্টাৰ্ট কৰিছোঁ ব্ৰইলাৰ ফাৰ্ম পৰহি আমাৰ চানা আহি পাইছে এটা আমি তাতে যথেষ্ট ব্যস্ত কিমান ব্ৰইলাৰ আৰম্ভ কৰিব আমি 300 ব্ৰইলাৰে আৰম্ভ কৰিছোঁ আৰু আমি হাঁহো দেখিছোঁ আপোনালোকৰ আমি হাঁহ 95টা হাঁহ আনিছিলোঁ তাৰে এতিয়া বৰ্তমান 60জনীমান হাঁহ আছে আৰু বাকী এই দিৱালীৰ টাইমত কিছু আমি বেছি দিলোঁ আৰু আমি লোকেল মুৰ্গীও মানে কিছু বেছি দিলোঁ আৰু দাম কেনেকুৱা পাইছে হাঁহৰ দাম কেনেকুৱা আৰু লোকেল কুকুৰাৰ দাম কেনেকুৱা পাইছে লোকেল কুকুৰা আমি পাইকাৰী ৰেটত দিছিলোঁ 320 টকাকৈ আৰু হাঁহ গোট মানে 500 টকাকৈ দিছোঁ কিমান মান ওজন আছিলে হাঁহ কেইটাৰ হাঁহ কিছুমানৰ 2 কেজি মান হৈছিলে কিছুমানৰ 1.5 কেজিৰ ওপৰত হৈছিলে এনেকুৱা হাঁহ বেচিছোঁ আমি ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায় পাম অইলৰ উৎপাদন হ'ব পাৰে এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব
উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।